কৰি নিজে হওক মাকৰ দেউতাকৰ হেল্প লৈয়ে হওক যেনেকৈ নহওক আমাৰ এটা সৰু নমুনা পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই পৰীক্ষাটো ঘোষণা কৰাৰ কাৰণে আমাৰ ছাত্ৰসকলৰ মাজৰ পৰা অভিভাৱক হিচাপে নিৰপেক্ষ ব্যক্তি জীৱেশ নাথকৈ অনুৰোধ কৰিছোঁ তেখেতে প্ৰথম দ্বিতীয় আৰু তিনিটা ডাষ্টাৰ তেখেতৰ হাতত লৈ ছাৰ বাইদেউসকলৰ সহযোগত যি চিলেক্ট কৰিছে এই তিনিজনক অহাকালি প্ৰাৰ্থনাৰ সময়ত তেওঁলোকক পুৰস্কৃত কৰা হ'ব আৰু সেই ডাষ্টাৰ তিনিটা আৰু নাম তেওঁলোকক ক'বলৈ মই অনুৰোধ জনাইছোঁ এতিয়াৰ পৰা যদি যিকোনো বস্তু আমি বজাৰত কিনিব লগা বস্তু দিয়া নাই পইচাৰ কথা আছে হয়নে নাই কিবা এটা বস্তু যদি বনাবলৈ দিওঁ আঁকিবলৈ দিওঁ বেয়া হওক তোমালোকে চেষ্টা কৰিবা আৰু অংশগ্ৰহণ কৰিবা বুজি পাইছা ইয়াৰ পিছত এনেকুৱা হ'ব নেকি কেতিয়াবা ইয়াৰ পিছত কেতিয়াবা এনেকুৱা হ'ব যদি তোমালোকক অসমৰ মেপ আঁকিবলৈ দিয়া হয় এইটো অসম নহয় মধ্যপ্ৰদেশ হ'ল হওক গছৰ এটা ছবি আঁকিবলৈ দিয়া হ'ল গছ নহয় নাও হৈছে হওক বুজি পাইছা কিন্তু অংশগ্ৰহণ কৰিব লাগিব চবকে বুজি পাইছা এতিয়াৰ পৰা আহক